মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 1 এৰ অংকসমূহ কৰি আছিলোঁ। এই অনুশীলনীৰ অংকসমূহ আমি 7লৈকে আলোচনা কৰি গ'লো। যদি মোৰ ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি এই অনুশীলনীৰে 8 নম্বৰ অংকটো কৰোঁ। 8 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাবোৰ স্থান মান অনুসৰি বিস্তাৰ কৰা। তলৰ সংখ্যাবোৰ স্থান মান অনুসৰি বিস্তাৰ কৰিবলৈ কোৱা হৈছে। বিস্তাৰ মানে বহলাই লিখিবলৈ কোৱা হৈছে স্থান মান অনুসৰি। কেনেকৈ কৰিম চোৱাচোন। 8 নম্বৰ এ হয় নহয়, কিমান দিয়া আছে 8, 12, 415, হ'ল। এতিয়া কেনেকৈ কৰিম চোৱা। আমি লিখি ললো কিমান একক, দশক, শতক, হাজাৰ, 12,000, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 8 লাখ ন। কেনেকৈ কৰিম চাবা। সমান 8 লিখিবা প্ৰথম। 8 লিখি ইয়াৰ পাছত কেই ঘৰ আছে, কেইটা সংখ্যা আছে চাবা। 1, 2, 3, 4, 5টা, তাৰ মানে 5টা শূন্য লগাবা। 1, 2, 3, 4, 5টা হ'ল। তাৰপিছত যোগ চিহ্ন দিবা। তাৰপিছত 1টো লিখিবা। 1ৰ পাছত কেই ঘৰ আছে চোৱা। 1, 2, 3, 4, 4টা শূন্য লিখি দিবা। তাৰপিছত 2 যোগ চিহ্ন পাতিবা। 2 2ৰ পাছত কেই ঘৰ আছে চোৱা। 1, 2, 3, 2, 3। তাৰপিছত 2 লিখিলো 4। 4ৰ পাছত কেই ঘৰ 2টা। তাৰপিছত যোগ চিহ্ন 1 আছে 0, তাৰপিছত 5। এইটো বিস্তাৰ হ'ল। বি নম্বৰটো একদম ইজি। এনে ধৰণৰ অংক আমি ক্লাছ 4ত শিকিছিলোঁ। 03,469 নিশ্চয় পাৰিছা তোমালোকে, ধৰিব পাৰিছা। 1 লিখিবা। 1, 2, 3, 4, 5, 6। 1, 2, 3, 4, 5, 6। 1, 2, 3, 4, 5, 6। 1, 2, 3, 4, 5, 6 হ'ল। মানে 1ৰ পাছত কেইটা সংখ্যা আছে হিচাপ কৰি ল'লেই হ'ল। এতিয়া নেক্সটটো 5 হয় নহয়। 5 1, 2, 3, 4, 5 5 ঘৰ আছে না। 1, 2, 3, 4, 5। 1, 2, 3, 4, 5 হ'ল। যোগ এই শূন্যটো নিলিখিলেই হ'ব, ডাইৰেক্ট 3 লিখি দিবা হ'ল। 1, 2, 3। 1, 2, 3 যোগ কিমান আছে 4। 4ৰ পাছত কেইটা হ'ব সংখ্যা 1, 2 2 ঘৰ আছে 2টা। তাৰপিছত 6ৰ পাছত 1 ঘৰ, তাৰপিছত 9 হৈ গ'ল। চি নম্বৰটো চোৱা। চি নম্বৰটো 473, 47, 149 ইকুৱেল 4 পাছত কেইটা হ'ব। 1, 2, 3, 4, 5, 6, 7 7টা শূন্য হ'ব। 1, 2, 3, 4, 5, 6, 7। 2, 3, 4, 5, 6, 7। 1, 2, 3, 4, 5, 6, 7 যোগ চিহ্ন পাতিবা 7। 1, 2, 3, 4, 5, 6। 1, 2, 3, 4, 5, 6। 1, 2, 3, 4, 5, 6। 1, 2, 3, 4, 5, 6 তাৰপিছত 3 না। 1, 2, 3, 4, 5। 1, 2, 3, 4, 5। 1, 2, 3, 4, 5। 1, 2, 3, 4, 5 তাৰপিছত 4 পাছত কেইটা শূন্য হ'ব। 1, 2, 3, 4। 1, 2, 3, 4
যোগ হ'ল তাৰপিছত 7 1 2 3 1 2 3 হ'ল তাৰপিছত ইয়াত জাগা নাই যোৱা ক'ত লিখিম ইয়াত লিখিম যোগ চিহ্ন তাৰপিছত 1 1 2 1 2 যোগ তাৰপিছত 4 পাছত এটা হয় তাৰপিছত 9 হৈছে এতিয়া ডি নম্বৰটো চোৱা ডি নম্বৰটো 11 12 23 345 প্ৰথমতে কি হ'ব 1 1 পাছত কেইটা আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আকৌ 1 আছে আকৌ 1 ইয়াৰ 1 2 3 4 5 6 7 এটা এটা ঘৰ কমাই দিলে হ'ব 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হ'ল তাৰপিছত আকৌ কি আছে যোগ চিহ্ন তাৰপিছত কি আছে আকৌ একেই আছে 1 ইয়াৰ পাছত কেইটা ঘৰ হ'ব 1 2 3 4 5 6 1 2 3 4 5 6 অৰ্থাৎ এটা এটা ঘৰ কমাই গ'লে হ'ব যোগ তাৰপিছত 2 আছে 5 হ'ব চাবা 1 2 3 4 5 1 2 3 4 5 হ'ল তাৰপিছত আকৌ 2 এইফালে জাগা নাই যোৱা ইয়াত লিখিম প্লাছ 2 হয় না 23 2 1 2 3 4 1 2 3 4 হৰবৰ নকৰিবা লাহে লাহে কৰিব লাগিব দেই নহ'লে ভুল লাগি যাব আকৌ যোগ চিহ্ন 3 1 2 3 1 2 3 আকৌ যোগ 3 1 2 শূন্যটো পাতি গৈ থাকিবা যে ঘৰ থাকে এটা শূন্য পাতিবা 4 4 শূন্য হ'ল তাৰপিছত 5 5টো অকলে আছে গতিকে যোগ 5 এই ধৰণে পাতি গ'ল যেতিয়া বিস্তাৰ কৰিম তেতিয়া আমি সংখ্যাটো পাতিম আৰু কেইটা সংখ্যা আছে পিছত সেইটা শূন্য পাতি যাম হ'ল এটা শূন্য পাতি গৈ থাকিম এইটোৱে বিস্তাৰ কৰাৰ নিয়ম বা পদ্ধতি এনে ধৰণে কৰিলেই হ'ব এতিয়া নেক্সটটো ই নম্বৰটো কি দিয়া আছে 19 23 43 596 হ'ল নিয়মটোৱে কি সমান 1 প্ৰথম 1 আহিব 1 2 3 4 5 6 7 8 8টা শূন্য হ'ব 1 2 3 4 5 6 7 8 যোগ 9 এটা শূন্য হ'ব 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 যোগ চিহ্ন তাৰপিছত 2 কেইটা হ'ব 1 2 3 4 5 6 1 2 3 4 5 6 যোগ তাৰপিছত কিমান হ'ব 3 কেইটা হ'ব 1 2 3 4 5 1 2 3 4 5 জাগা নাই যোৰা ইয়াত লিখিছোঁ তাৰপিছত এটা 4 পাছত কেইটা হ'ব 1 2 3 4 1 2 3 4 যে ঘৰ হ'ব সেইটা শূন্য বহাব লাগিব যোগ তাৰপিছত 3 পাছত কেইটা হ'ব 1 2 3 1 2 3 যোগ 5 পাছত কেইটা ঘৰ আছে 2 ঘৰ 1 ঘৰ 2 ঘৰ দুটা শূন্য যোগ তাৰপিছত 9 পাছত এটা ঘৰ 6ৰ নাই গতিকে 6 ডাইৰেক্ট বহাই দিম হ'ল বিস্তাৰ কৰাৰ নিয়মটো পদ্ধতিটো এইটো এই ধৰণে আমি বিস্তাৰ কৰিবলৈ লাগিব হ'ব এই ধৰণে শিকাবলৈ চেষ্টা কৰিলোঁ প্ৰয়াস কৰিলোঁ যদি এই ধৰণে বুজোৱাত যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যদি কিবা উপকৃত হৈছে যেন ভাবিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকা
তোমালোকৰ মৰম চেনেহ যদি পাই থাকো আগলৈ এনে ধৰণৰ ভিডিঅ' দি যাম তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি তোমালোকৰ সহায় সহযোগিতা পাওঁ আজিলৈ হ'ব ইয়াতে ৰাখো ভিডিঅ'টো দীঘল নকৰো গুড নাইট